সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আৰক্ষী থানা আৰু অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচাৰ প্ৰাথমিক গোটৰ যৌথ উদ্যোগত 6 অক্টোবৰত বালিমৰা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত চুলাই মদ গাঞ্জা ড্ৰাগছ বাল্য বিবাহ শিশু শ্ৰমিক অন্ধবিশ্বাস মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থকা আশা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পূৰ্তিয়ে আদিবাসী জনগোষ্ঠী অন্যান্য জনগোষ্ঠীতকৈ পিছ পৰি থকাৰ কাৰণসমূহ উল্লেখ কৰি নিজৰ সন্তানক পঢ়া শুনাত গুৰুত্ব দিবলৈ অভিভাৱকসকলক আহ্বান জনায়। উক্ত সভাত আশা নাহৰকটীয়া আঞ্চলিক সমিতিৰ উপসভাপতি উদয় ধানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক জিতেন বাঘ, অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতী, আশা নাহৰকটীয়া আঞ্চলিকৰ সম্পাদক পৱন গড়সহ কেইবাজনো আশা অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া উপস্থিত থাকে। নাহৰকটীয়া আৰক্ষী থানা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আশা নাহৰকটীয়া আঞ্চলিক সমিতি, অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যৌথ উদ্যোগত আজি আমি বালিমৰা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা আমি আয়োজন কৰিছোঁ। আৰু এই সভা বিশেষকৈ চুলাই মদ গাঞ্জা ড্ৰাগছ ইত্যাদি মাদক দ্ৰব্য, শিশু শ্ৰমিক, বাল্য বিবাহ, অন্ধবিশ্বাস, মানৱ সৰবৰাহকাৰী ইত্যাদিৰ বিষয়ত আমি এই সজাগতা সভা আমি আয়োজন কৰিছোঁ। বিশেষকৈ বাগিচা বা গাঁও অঞ্চল আদিবাসী অধ্যুষিত অঞ্চলসমূহত আমি দিনক দিনে চাবলৈ পাইছোঁ মদৰ প্ৰভাৱ বা মদৰ প্ৰচলন দিনক দিনে বৃদ্ধি হৈছে। গতিকে আমি এই মাদক দ্ৰব্যৰ পৰা আমাৰ আদিবাসী সমাজখনক বচাবৰ কাৰণে বা মাদক দ্ৰব্য নিবাৰণ কৰিবৰ কাৰণে আমি বাগিচা আমি সজাগতা সভা আয়োজন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু আজি আমি বালিমৰা চাহ বাগিচাতে সজাগতা সভা আয়োজন কৰি সজাগতা সভাৰ যোগেদি আমাৰ আদিবাসী সমাজত থকা কুসংস্কাৰসমূহ, বাল্য বিবাহ হওক বা অন্ধবিশ্বাসে হওক ইত্যাদিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু মানৱ সৰবৰাহকাৰী আমাৰ বাগিচা বা গাঁও অঞ্চলত আমি চাবলৈ পাওঁ বহুত ল'ৰা ছোৱালী কিছুমান এজেণ্টসকলৰ দ্বাৰা কিছুমান মানুহ পলুবন্দী তেওঁলোকে বিভিন্ন জেগাত লৈ যায় বিভিন্ন কামৰ যোগেদি। তেনেবোৰ বিষয়টো আমি আজি এই সভাৰ যোগেদি আমি আলোচনা কৰিলোঁ। আৰু এই যি আমাৰ সমাজত যি অসামাজিক কাৰ্যকলাপ চলি আছে, এই অসামাজিক কাৰ্যকলাপৰ যোগেদিও আমি কাৰ্যকলাপসমূহকো আমি নিষেধ কৰিবৰ কাৰণে আৰু আমাৰ আদিবাসী সমাজটোক বাগিচা বা গাঁও অঞ্চলত আমি আদিবাসী সমাজসমূহক আমি সুন্দৰ সমাজ হিচাপে কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰচেষ্টা আগবঢ়াইছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।